হেল্ল' এভৰিৱান, মোৰ এটা অন্যতম নতুন ভিডিঅ'লৈ স্বাগতম। আজি দেখুৱাবলৈ আহিছোঁ বেবী 3 years 4 years কুৰ্তি কাটিং ভিডিঅ'। চেলোৱাৰ কামিজ এনেকৈ 4 ভাঁজ কৰি ল'ব। তাৰপিছত নিজৰ বেবীৰ লং অনুযায়ী আপোনালোকে যিমান দিব বিচাৰে তেনেকৈ দি ল'ব। ইপিনে 3 দিছোঁ যিহেতু ডিঙিটো, আৰু ইপিনে আৰ্ম হোলটো আপোনালোকে 4 মান দিব পাৰে, চাই ল'ব কাৰ কেনেকৈ। তাৰপিছত তেনেকৈ আঁচ টানি পেলাই, যিহেতু আমি আগতেই জুখি লৈছিলোঁ, আৰু এনেকৈ ধুনীয়াকৈ কাটি দিব নিজৰ জোখৰ অনুযায়ী। যিহেতু কুৰ্তিটো অকণ শ্বৰ্টকৈ ৰাখিছোঁ, যিহেতু পাটিয়ালা পেনৰ সৈতে ছোৱালীক পিন্ধাম, সেইটো কাৰণে। আৰু আপোনালোকক যদি নেক্সট পাটিয়ালা পেনৰ ছেইম ছেট বনাইছে যিহেতু লাগে ভিডিঅ', মোক জনাব। মই নেক্সট পাটিয়ালা পেণ্টটো কেনেকৈ চিলোৱা হ'ল তাৰ ওপৰত ভিডিঅ'টো দেখুৱাই দিম। আৰু যদি ব্লাউজ কাটিঙৰ ভিডিঅ' চাব বিচাৰে আপোনালোকে জনাব। অকণ ডাঙৰকৈ ৰাখিছোঁ যিহেতু চিলনি পৰিব। পিছত এনেকৈ কান্ধখিনি কাটি দিয়া হৈছে। আৰু এতিয়া তাৰে এটা পাৰ্ট আমি আঁতৰাই বেক পাৰ্টটোত আমি আৰু অলপ কাটি দিয়া হ'ব, যিহেতু তাত দৰি চৰি লগাব পাৰিব বাচ্চাৰ পিঠি চাইডে, যিহেতু ৰছী থাকে। আৰু এইটো যিহেতু শ্বৰ্ট হ'ব অলপ, যিহেতু পাটিয়ালা পেনৰ লগত শ্বৰ্টকৈ পিন্ধিলে ভাল লাগে। আৰু বিভিন্ন ধৰণৰ ডিজাইনো দিব পাৰে নিজৰ অনুযায়ী। আৰু এয়া দেখিছেনে, ইমান ধুনীয়াকৈ হৈ গ'ল। এনেকুৱা ছেইম কাপোৰৰে নেক্সট পাটিয়ালা পেণ্ট চিলোৱা হৈছে। যদি আপোনালোকে চাব বিচাৰে মোক কমেণ্ট কৰি জনাব, আৰু প্ৰিন্সেছ কাট ব্লাউজ চাব বিচাৰিলেও কমেণ্ট কৰি জনাব।